নিৰ্বাচনলৈ ৩-৪ মাহ থাকোতে মন্ত্ৰী গোটৰ প্ৰতিবেদন কিয় জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনক লৈ লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক অভিযোগ মন্ত্ৰী গোটৰ প্ৰতিবেদন নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ললিপপৰ বাহিৰে একোৱেই নহয় বুলি মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসমত দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে 6টা জনগোষ্ঠীক এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান নিৰ্বাচনৰ পূৰ্বে কেতিয়াও নহয় জনজাতিকৰণ এটা পলিটিক্যাল এটা ললিপপহে মাত্ৰ আমি প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক তেওঁ নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকে তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে এইটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাজ ৰাজনীতি 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী জাতীয় পৰিষদৰ আনন্দ স্ফূৰ্তি কৰা সকললৈ লুৰিণৰ আহ্বান স্ফূৰ্তি কৰাতকৈ মুখ্যমন্ত্ৰীৰ কাৰসাজিত বাধা দিয়ক কথাটো হ'ল 26ৰ আগত 26ৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব গতিকে আমি ভাবো যে জনজাতিকৰণ যেতিয়া পাব সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব গতিকে এইটো যিখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি এই ৰাজনীতি সকলোৱে চাব লাগে নিৰ্মমভাৱে বিশ্লেষণ কৰিব লাগে আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব কৈছে এইটো সকলোৱে বাধা দিব লাগে ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন ইফতিকাৰৰ সৈতে ৰাতুল গোহাঁই DY 365